নমস্কাৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে গুড মৰ্নিং 18 ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী এপিএছচি কেলেংকাৰীত এতিয়া ইজন অফিচত সিজনক জেৰা অব্যাহত ৰখা হৈছে পুনৰ দুগৰাকী এপিএছ বিষয়াক এছআইটিয়ে সমন জাৰি কৰিছে দুগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকক সমন জাৰি কৰা হৈছে বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিতুমণি দাসক সমন আৰু এছআইটিত হাজিৰৰ নিৰ্দেশ দিয়া হৈছে দুই পালখানাক কাইলৈৰ দিনটোৰ ভিতৰত হাজিৰ হ'ব লাগিব এই দুইগৰাকী বিষয়া আনহাতে সোমবাৰে দিনটো জেৰা চলোৱা হ'ল তিনিগৰাকীকৈ পালখানাক एपीएस अमृतराज चौधरी एपीएस दीपांकर दत्त लहकर और एसीएस धीराज कुमार जैनक जेरा चलोৱাৰ অন্তত যাবলৈ দিয়া হয় পুনৰ কাইলৈ হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে এই তিনিগৰাকীকৈ বিষয়াক ইফালে দুদিনৰ এছআইটিৰ জিম্মাত নন্দবাবু সিং আৰু ৱাহিদা বেগম অভিযুক্ত ৰাকেশ দাসক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে এপিএছচি কেলেংকাৰীত এই পৰ্যন্ত গ্ৰেপ্তাৰ সংখ্যা 6 জনলৈ বৃদ্ধি পাইছে ইজনৰ পিছত সিজনকৈ ৰাজপথিত বিষয়াক জেৰা অব্যাহত ৰাখিছে এছআইটিয়ে এই পৰ্যন্ত ছগৰাকী গ্ৰেপ্তাৰ কৰা হৈছে এপিএছচি কেলেংকাৰী অভিযুক্ত সমান্তৰালভাৱে কাইলৈৰ দিনটোত আৰু আন দুজনকৈ বিষয়াক এছআইটিত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে পুনৰ দুই এপিএছ বিষয়াক এছআইটিয়ে সমন দিছে অতিৰিক্ত আৰক্ষী অধীক্ষক সমন জাৰি কৰা হৈছে দুগৰাকীক বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিতুমণি দাস কাইলৈ হাজিৰ হ'ব লাগিব আৰু আনহাতে সোমবাৰৰ দিনটোত তিনিগৰাকীকৈ বিষয়াক জেৰা চলোৱা হয় এপিএছ অমৃতৰাজ চৌধুৰী एपीएस दीपांकर दत्त लहकर और एसीएस धीराज कुमार जैनक जेरा चलोৱাৰ অন্তত যাবলৈ দিয়া হয় পুনৰ কাইলৈ হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে তিনি পালখানা আৰু খনবাৰ ফেৰিটা খবৰ আমি লাভ কৰিম বীৰেন্সি কুমাৰ ডেকা পুনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছে বীৰেন্সি ইতিমধ্যে জেৰা অব্যাহত ৰখা হৈছে ইজন অফিচৰ সিজন অভিযুক্তৰ জেৰা চলি আছে আৰু পুনৰ যেহেতু দুগৰাকীকৈ বিষয়াক অতিৰিক্ত আৰক্ষী অধীক্ষকক সমন জাৰি কৰা হৈছে আপোনাৰ পৰা শেহতীয়া খবৰ আমি জানিব বিচাৰিছো নিশ্চয় ৰশ্মিতা যে দেখা পোৱা গৈছে এপিএছচিৰ যি কেলেংকাৰী সেই কেলেংকাৰীক লৈ যিহেতু এছআইটি গঠন কৰা হৈছিল আৰু এছআইটিয়ে পৰ্যায়ক্ৰমে ৰাজপত্ৰিত বিষয়া বা সেই সময়ৰ এপিএছচি যি বিষয়ববীয়া সেইসকলক আচলতে জেৰা আৰম্ভ কৰিছে কিন্তু এটা অতি তাৎপৰ্যপূৰ্ণ কথা যে যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে এছআইটিক এটা নিৰ্দেশনা দিছে আৰু সেই নিৰ্দেশনা অনুসৰি আচলতে এছআইটিয়ে বহুকেইগৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰাৰ সকলো ব্যৱস্থা কৰাৰ পিছতো কিন্তু গ্ৰেপ্তাৰ কৰিব পৰা নাই ইয়াৰ কথাটো হৈছে যে এছআইটিয়ে দুটা ভাগত ভাগ কৰিছে এটা ভাগ হৈছে যে যাৰ আচলতে বহীসমূহ বিসংগতি পাইছে বা কাৰোবাৰ বহী জাল পাইছে কাৰোবাৰ হস্তাক্ষৰ জাল পাইছে সেইসমূহ যাৰ প্ৰথম পৰ্যায়ত যিসমূহৰ সেইসমূহ বিসংগতি আছে তেখেতসকলক প্ৰথম পৰ্যায়ত গ্ৰেপ্তাৰ কৰাৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে সেই অনুসৰি কিন্তু বৰ্তমানলৈকে 5 গৰাকী ৰাজপত্ৰিত বিষয়া আৰু নন্দবাবু সিংহ ছজনক গ্ৰেপ্তাৰ কৰিছে আনহাতে যিসকলক এই মুহূৰ্তলৈকে প্ৰায় আনগৰাকী ৰাজপত্ৰিত বিষয়া জেৰাৰ সন্মুখীন হৈছে কিন্তু তেখেতসকলক জেৰা কৰি দিনটোৰ শেষত আচলতে যাবলৈ দিয়া যায় কাৰণ তেওঁলোকৰ কেৱল নম্বৰহে বঢ়াই দিয়া হৈছিল নম্বৰ বহুৱা পাৰ্টিৰ ক্ষেত্ৰত যথেষ্ট নমনীয় প্ৰদৰ্শন নমনীয় আচলতে হোৱা দেখা গৈছে কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এইসকল ৰাজপত্ৰিত বিষয়াই এই পৰীক্ষাটোত বহিলে যিকোনো এটা পদত আচলতে তেওঁলোক নিযুক্তি পালে হয় গতিকে সেইসকলৰ ক্ষেত্ৰত আমি গ্ৰেপ্তাৰৰ যি পৰিকল্পনা সেইটো আচলতে পিছলৈ থৈছে কিন্তু এই কথাটোৱে আচলতে সমগ্ৰ বিষয়টোক যথেষ্ট এক প্ৰশ্নবোধক চিন হিচাপে দেখা দিছে কিয়নো 2016 বৰ্ষত যেতিয়া এই বাকীসকল যি প্ৰায় 70 গৰাকী ৰাজপত্ৰিত বিষয়া বা এপিএছচিৰ যি বিষয়ববীয়া তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল সেইসমূহৰ ভিতৰত কিন্তু এনেধৰণৰ বিসংগতি আছিল গতিকে সেইসকলে যেতিয়া যিটো গোচৰ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰিছে যে আমি যদি গ্ৰেপ্তাৰ হ'ব লাগে আমি যদি কাৰাগাৰৰ ভাত খাব লাগে বাকী যিসকল আছে সেই সকলোখিনি আচলতে গ্ৰেপ্তাৰ হোৱাটো তেওঁলোকে বিচাৰিছে বা সেই সকলোখিনি হৈছিল কিন্তু এই মুহূৰ্তত সেই কথাটো আচলতে শ্ৰেণী বিভাজন কৰা হৈছে যে যাৰ বহীসমূহ আচলতে জাল হৈছে সেই জাল কৰা যিসকল ৰাজপত্ৰিত বিষয়া তেখেতসকলক প্ৰথম পৰ্যায়ত গ্ৰেপ্তাৰ কৰা যাৰ বাবে 2013 বৰ্ষৰ ৰাজপত্ৰিত বিষয়াক এৰি 2014 বৰ্ষৰ ৱাহিদা যি বেগম তেখেতক আচলতে গ্ৰেপ্তাৰ কৰিছে দ্বিতীয়তে কালিৰ দিনটো তিনিগৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰিছিল এপিএছ আৰু এচিএছ এগৰাকীক তেখেতসকলৰ দিনজোৰা জেৰা কৰিছে জেৰা কৰাৰ পাছত তেখেতসকলে যে নম্বৰ বঢ়াইছিল সেইসমূহ ইতিমধ্যে এছআইটিয়ে যিহেতু সকলোখিনি গম পায় তাৰ পাছতো কিন্তু তেখেতসকলক বিয়লি ভাগলৈ যাবলৈ দিয়া হ'ল আনহাতে অহাকালিলৈ যিহেতু দুগৰাকী এপিএছ পৰ্যায়ৰ বিষয়াক এগৰাকী নিতুমণি দাস বঙাইগাঁৱৰ আন এগৰাকী এপিএছ বিষয়াক হাজিৰ হোৱাৰ নিৰ্দেশ দিছে দেখা পোৱা গৈছে আচলতে এইখন এখন ভেকু ভাওনা হ'ব কিয়নো তেখেতসকলে আহিব দিনটো এছআইটি সন্মুখৰ বিভিন্ন প্ৰশ্নৰ তেওঁলোকে উত্তৰ দিব আৰু পৰৱৰ্তী সময়ত তেখেতসকল সিআইডি কাৰ্যালয়ৰ পৰা বীৰেন্সি মুখ্যমন্ত্ৰীগৰাকী এটা
কথা উল্লেখ কৰিছে যে দুটা ভাগত বিভক্ত কৰা হৈছে আপুনি ঠিকই উল্লেখ কৰিছে দোষী বিষয়া যিসকল অভিযুক্ত তেওঁলোকৰ বিৰুদ্ধে দুটা ব্যৱস্থা গ্ৰহণ কৰা হ'ব এটা ফৌজদাৰী ব্যৱস্থা লোৱা হ'ব আৰু আনটো বিভাগীয়ভাৱে তদন্ত কৰা হ'ব বা ব্যৱস্থা গ্ৰহণ কৰা হ'ব এতিয়া কথা হৈছে যে বিপ্লৱ শৰ্মা আয়োগৰ যেনেধৰণে সকলো বিৰুদ্ধে লিখা আছে তেনেধৰণে আয়োগে যেনেদৰে লিখা আছে তেনেদৰে এছআইটি ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰা হৈছিল কিন্তু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে একাংশ বিষয়াক জেৰা কৰি যাবলৈ দিয়া হৈছে গতিকে আয়োগৰ যিসমূহ তথ্য আছিল সেইসমূহ বা যিসকলক দোষী সাব্যস্ত কৰা হৈছিল এই পাতে পাতে এনেদৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছেনে কিমান আচলতে কিমান মানি চলা হৈছে আয়োগৰ এইসমূহ যি তথ্য তেওঁলোকে দিছে বা দোষী বিষয়াসকলৰ ইতিমধ্যে চিহ্নিত কৰা হৈছে সকলোকে তলব কৰাৰ সম্ভাৱনা আছে নিশ্চয় ৰশ্মিতা যে বিকে শৰ্মা আয়োগে যি প্ৰতিবেদন দিছিল সেই প্ৰতিবেদনৰ প্ৰথম আৰু প্ৰধান পৰামৰ্শটোৱে আছিল যে এইসকল বিষয়াক আচলতে চাকৰিৰ পৰা একেদিনাই আচলতে বৰ্খাস্ত কৰি দিব লাগে গ্ৰেপ্তাৰ কৰিব লাগে কাৰাগাৰলৈ পঠিয়াব লাগে কিন্তু চৰকাৰখনে এই নিশ্চয়কৈ সেই সকলো আচলতে বিকে শৰ্মা আয়োগে যিসমূহ প্ৰতিবেদন দিছিল সেই প্ৰতিবেদনখনক আচলতে এক প্ৰকাৰ প্ৰথম পৰ্যায়ত নটছাট কৰিব খোজা হৈছিল চৰকাৰে কিয়নো দেখা পোৱা গৈছিল যে চৰকাৰৰ আচলতে আশীৰ্বাদ পুষ্ট বহু প্ৰাৰ্থী যিহেতু পৰৱৰ্তী সময়ত সেই সময়ত গ্ৰেপ্তাৰ হোৱা নাছিল এইবাৰ যিহেতু নাম আহিছে আৰু বিকে শৰ্মা আয়োগৰ যি প্ৰতিবেদনৰ প্ৰতিটো পৃষ্ঠাত সেইসকল ৰাজপত্ৰিত বিষয়ৰ যি বিসংগতি যি কেলেংকাৰী টকাৰ বিনিময়ত কাৰোবাৰ হৈ কোনোবা প্ৰাৰ্থীয়ে বহা সেই সকলোখিনি তথ্য তাত পুংখানুপুংখভাৱে লিখা হৈছে তাৰ পাছতো আচলতে চৰকাৰখনে পুনৰ এখন এছআইটি গঠন কৰিল এখন মুখ্য সচিবৰ নেতৃত্বত কমিটি গঠন কৰিল সেইসমূহ আচলতে প্ৰয়োজন নাছিল পৰৱৰ্তী সময়ত একাংশ ৰাজপত্ৰিত বিষয়াক আচলতে ৰক্ষণাবেক্ষণ দিয়াৰ বাবে এছআইটি গঠন কৰি এনেধৰণৰ তদন্ত কৰাৰ যি ধৰণৰ এখন আচলতে নাটক সৃষ্টি কৰা হৈছে সেয়াত যে একাংশ ৰাজপত্ৰিত বিষয়া যে সাৰি যাব সেয়া একদম নিশ্চিত নিশ্চয়কৈ বীৰেন ধন্যবাদ জনাইছোঁ এতিয়ালৈকে আচলতে এই সমগ্ৰ যি কেলেংকাৰী তদন্ত অব্যাহত ৰাখিছে এছআইটিয়ে 6 জনক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু বাকী বহুখিনি জনক ইতিমধ্যে এছআইটিত হাজিৰ হোৱাৰ নিৰ্দেশনা দিয়া হৈছে কিন্তু বহু ৰাজপত্ৰিত বিষয়াই এতিয়ালৈকে এছআইটিত হাজিৰ হোৱা নাই তেওঁলোকে ছুটি লৈ আছে ক'ত তেওঁলোকে আচলতে বৰ্তমান আত্মগোপন কৰি আছে সেয়া নিশ্চয়কৈ তদন্তৰ আওতালৈ অহাৰ পিছতহে জানিব পৰা যাব কিন্তু এতিয়ালৈকে আমি জনাইছোঁ যে এই পৰ্যন্ত এই এছআইটি কেলেংকাৰীত জড়িত 6 জনক গ্ৰেপ্তাৰ কৰা হৈছে 3 পালসেনাক নিশালৈ জেৰা চলোৱাৰ পিছত পৰৱৰ্তী সময়ত যাবলৈ দিয়া হৈছে আৰু কাইলৈৰ দিনটোত আৰু আন 3জনকৈ বিষয়াক হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে আনহাতে গুৰুত্বপূৰ্ণ প্ৰসংগ হৈছে ভুৱা কল চেণ্টাৰ কাণ্ড একেলগে জামিন লাভ কৰিলে 53 অভিযুক্তই প্ৰতি সপ্তাহতে ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ব লাগিব অভিযুক্ত 26 ডিচেম্বৰলৈ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে অভিযুক্তসকলৰ বেছিভাগেই বহিৰাজ্যৰ নিবনুৱা গুৱাহাটীৰ হোটেলে বাহৰ পাতিছে এই সকল অভিযুক্তই বিভিন্ন ৱেবছাইটত বিজ্ঞাপন দেখি চাকৰিৰ বাবে আহিছিল অসমলৈ বিপিঅ'ত চাকৰি দিম বুলি মাতি অনা হৈছিল অভিযুক্তসকলক বিপিঅ'ৰ বিপৰীতে কল চেণ্টাৰত কামত লগোৱাইছিল অভিযুক্তসকলক মাষ্টাৰ মাইণ্ড ডেভিড ৰাজন আৰু দিব্যমে বহুৱাইছিল কল চেণ্টাৰত অভিযুক্তসকলৰ 99% আছিল উচ্চ শিক্ষিত নিবনুৱা বৃহৎ গেংটো চলাই থকা মূল অভিযুক্ত সুশীল সাদেৱ এতিয়াও পলাতক কিন্তু এই সকল অভিযুক্ত যিসকল বহিৰাজ্যৰ পৰা আহিছিল বেছিভাগ আৰু সেই বহিৰাজ্যৰ পৰা অহা এইসকল অভিযুক্ত চাকৰি কৰিম বুলি অসমলৈ আহিছিল তেওঁলোকক কোৱা হৈছিল যে বিপিঅ' চেণ্টাৰত তেওঁলোকক কাম দিয়া হ'ব কিন্তু তেওঁলোকক বিপিঅ'ৰ সলনি এনেধৰণৰ কল চেণ্টাৰসমূহত কাম দিয়া হ'ল এইসকল বেছিভাগেই নিবনুৱা 99% আছিল বহিৰাজ্যৰ য'ত বিভিন্ন প্ৰান্তৰ উত্তৰ প্ৰদেশ মেঘালয় বা আন ৰাজ্যৰ পৰা আহিছিল এইসকল লোক আৰু একেলগে ইতিমধ্যে 53 অভিযুক্তই জামিন লাভ কৰিছে কিন্তু প্ৰতি সপ্তাহতে ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ব লাগিব এইসকল অভিযুক্ত 26 ডিচেম্বৰলৈকে ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে এই অভিযুক্তসকলক আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমি শেহতীয়া খবৰ লাভ কৰিম বিৰিঞ্চি ইতিমধ্যে ভুৱা কল চেণ্টাৰ প্ৰসংগ পুনৰবাৰ উত্থাপন হৈছে আৰু য'ত অভিযুক্তসকল যিসকলে বেছিভাগেই বহিৰাজ্যৰ পৰা আহিছিল 53 অভিযুক্ত ইতিমধ্যে তেওঁলোকে জামিন লাভ কৰিছে আৰু শেহতীয়া খবৰ আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু বহিৰাজ্যৰ আছে গোটেইখিনি গতিকে তেওঁলোকে এতিয়া হাজিৰ হ'ব লাগিব গতিকে অসমতে থাকিব লাগিব এইসকল নিশ্চয় ৰশ্মিতা যে আচলতে ভুৱা যি কল চেণ্টাৰ মানে অসমত গুৱাহাটীত প্ৰধানকৈ স্থাপন কৰি যে আন্তঃৰাষ্ট্ৰীয়ভাৱে আচলতে তেওঁলোকে এটা প্ৰবঞ্চনা কৰিছিল বিভিন্ন ৰাষ্ট্ৰৰ মানুহক তেখেতসকলে ফোনযোগে আচলতে ট্ৰেপিং কৰে আৰু ট্ৰেপ কৰাৰ পিছত যি ধৰণে প্ৰবঞ্চনা কৰে সেই তাৰ বাবে গুৱাহাটী মহানগৰীত বাহৰ পাতি একাংশ লোকে আচলতে সেই কল চেণ্টাৰসমূহ চলাই নিয়া যি কৰিছে আৰু সেই সমগ্ৰ তথ্য যিখিনি সময়ত আচলতে ক্ৰাইম ব্ৰাঞ্চে লাভ কৰিছিল তাৰ পাছত যেতিয়া অভিযান চলিছিল তাত দেখা পোৱা গৈছিল
প্ৰায় 53গৰাকী নিবনুৱা যুৱক যুৱতী গ্ৰেপ্তাৰ হৈছিল সেই কিন্তু মূল অভিযুক্ত কিন্তু আজি তাৰিখত কিন্তু গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে আৰু দেখা গৈছে যে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া যেতিয়া গৈ এগৰাকী আৰক্ষী অধীক্ষকৰ লাইনত যেতিয়া গ'ল সেয়া আছিল কাছাৰৰ এগৰাকী আৰক্ষী অধীক্ষক তেখেতৰ ফালে যেতিয়া তদন্ত প্ৰক্ৰিয়া যেতিয়া গতি গ'ল তেতিয়াই কিন্তু সেই সমগ্ৰ তদন্ত প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিল আৰু দেখা পোৱা গৈছে যে সেই সময়ত সেই কল চেণ্টাৰৰ মুৰব্বী আচলতে কেনেধৰণে আৰক্ষী বিষয়াক উপঢৌকন দিছিল কেনেধৰণে গাড়ী উপহাৰ দিছিল সেই সকলোখিনি কথা যেতিয়া পোহৰলৈ আহিল তেতিয়াই আচলতে তদন্ত থমকি ৰ'ল আৰু দেখা পোৱা গৈছে এইসকল নিবনুৱা যুৱক যুৱতী সেই সময়ত যেতিয়া বিজ্ঞাপন দেখিছিল BPOৰ যি বিজ্ঞাপন আৰু তেখেতসকলে যেতিয়া বহিৰাজ্যৰ পৰা আহিছিল ইয়াত কাম বিচাৰ যেতিয়া তেখেতসকলে দেখা পোৱা গৈছিল যে তেখেতসকল আচলতে সেই কল চেণ্টাৰসমূহত নিয়োগ কৰা হৈছিল উচ্চ শিক্ষিত যুৱক যুৱতী আছিল আৰু তেখেতসকলক সেই প্ৰবঞ্চনাৰ সেই যিখন জাল সেই জালত আচলতে ভৰি দিয়াইছিল বহু লোকক তেওঁলোকে দিনৰ ভাগত নহয় নিশাৰ ভাগত সেই কামসমূহ চলিছিল গতিকে তেনে ক্ষেত্ৰত যিহেতু ক্ৰাইম ব্ৰাঞ্চৰ যিসকল তদন্তকাৰী বিষয়া আছে তেখেতসকলে সময়ত আচলতে চাৰ্জশ্বিট দিব পৰা নাছিল পৰ্যাপ্ত চাৰ্জশ্বিট দিব পৰা নাছিল যাৰ বাবে এই 53গৰাকী যুৱক যুৱতী অভিযুক্তক আচলতে ন্যায়ালয়ে তেখেতসকলক জামিন দিছে আৰু জামিন দিছে যদিও তেখেতসকলৰ লগত কেইবাটাও চৰ্ত ৰাখিছে যে প্ৰতি সপ্তাহত তেখেতসকলে ক্ৰাইম ব্ৰাঞ্চত গৈ তেখেতসকলে হাজিৰ হ'ব লাগিব তেখেতসকলৰ বহু সময় আচলতে ক্ৰাইম ব্ৰাঞ্চত তেখেতসকলে কটাব লাগিব তদন্তকাৰী বিষয়ে হয়তো আৰু বহু জেৰা কৰিব পাৰে গতিকে বহুকেইটা চৰ্ত সাপেক্ষে এইসকল যুৱক 53গৰাকী অভিযুক্তক আচলতে এই মুহূৰ্তত জামিন প্ৰদান কৰিছে নিশ্চয়কৈ বীৰেন্দ্ৰ আৰু এটা কথা উল্লেখ কৰিব লাগিব যে তেওঁলোকে বিজ্ঞাপন দেখি আহিছিল গতিকে যে তেওঁলোকে ভুৱা কল চেণ্টাৰত কাম কৰি আছিল বা যিসমূহ তেওঁলোকে প্ৰবঞ্চনা দি আছে বা বহু লোকক এনেধৰণৰ প্ৰবঞ্চনাৰ জালত তেওঁলোকে বন্দী কৰিছে গতিকে সেই সন্দৰ্ভত তেওঁলোক অৱগত আছিল নে নাছিল কি জানিব পৰা গৈছে তেওঁলোকে যিহেতু নিজেও নিশ্চয়কৈ তেখেতসকলে যেতিয়া এটা সংস্থাপনৰ বাবে যেতিয়া ঘৰৰ পৰা ওলাই আহে তেখেতসকলে যেতিয়া যিহেতু বহিৰাজ্যৰ পৰা আহে ইয়াত আহি যেতিয়া তেখেতসকলে দেখে যে তেখেতসকলে যিটো কামৰ কাৰণে আহিছিল সেইটো কাম নহয় এটা টোটেলি এটা প্ৰবঞ্চনা গোট হয় কিন্তু তেখেতসকলৰ কিন্তু ওলাই যোৱাৰ যেন ৰাস্তা নাথাকে সেই সময়ত কাৰণ তেওঁলোকে যি ধৰণে আচলতে ঘৰৰ পৰা আচলতে কথা দি ওলাই আহিছিল এই যুৱক যুৱতীসকল সেইমতে বহু যুৱক যুৱতী কিন্তু কাম এৰি যোৱাৰো প্ৰমাণ ইতিমধ্যে পাইছে ক্ৰাইম পাইছে কিন্তু এইসকল যুৱক যুৱতীয়ে কিন্তু সেই চক্ৰটোৰ জালত ভৰি দিয়ে আন একাংশ লোকক প্ৰবঞ্চনা কৰিছে গতিকে এই সকলো কিন্তু আচলতে সমানেই দোষী গতিকে তেখেতসকলে ক্ৰাইম ব্ৰাঞ্চৰ এই তদন্ত প্ৰক্ৰিয়াত পূৰ্ণ সহযোগ কৰিব লাগিব বুলি ক্ৰাইম ব্ৰাঞ্চৰ তদন্তকাৰী বিষয়ে কিন্তু জানিবলৈ দিছে ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু এইসকল অভিযুক্ত 53গৰাকী অভিযুক্ত যিসকলে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ভুৱা কল চেণ্টাৰত কাম কৰিছিল য'ত বিভিন্ন হোটেলত বাহৰ পাতি আছিল বেছিভাগেই আছিল বহিৰাজ্যৰ লোক তেওঁলোকে বিজ্ঞাপন দেখি আহিছিল চাকৰি কৰিবলৈ অসমত BPO চেণ্টাৰত তেওঁলোকে চাকৰি কৰিম বুলি ভাবিছিল কিন্তু তেওঁলোকে এনেধৰণৰ কল চেণ্টাৰত প্ৰবঞ্চনাৰ জালত ভৰি দিছিল আৰু নিজেও তেওঁলোকে জানিছিল যে তেওঁলোকে এনেধৰণৰ এক কাম কৰি আছে এখন অপৰাধী চক্ৰত তেওঁলোকে ভৰি দিছে তাৰ পিছতো তেওঁলোকে আৰক্ষীৰ সহায় নল'লে বা কোনো ধৰণৰ তেওঁলোকে এই কামৰ পৰা ওলাই যাব নোৱাৰিলে আৰু বৰ্তমান 53 অভিযুক্তক ইতিমধ্যে জামিন প্ৰদান কৰা হৈছে ভুৱা কল চেণ্টাৰ প্ৰসংগত য'ত এতিয়ালৈকে আচলতে মূল যি অভিযুক্ত সেয়াও আৰক্ষী আটক কৰিব পৰা নাই কিন্তু ভুৱা কল চেণ্টাৰ গুৱাহাটী মহানগৰীত প্ৰথমেই ক্ৰাইম ব্ৰাঞ্চে চলাইছিল উৎখাত কৰিছিল 8ৰ পৰা 9টাকৈ এনেধৰণৰ ভুৱা কল চেণ্টাৰ উৎখাত কৰা হৈছিল আৰু বহু অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল সেই সময়ছোৱাত ইফালে ৰাজ্যসভাত গৃহীত হ'ল জম্মু কাশ্মীৰ সংৰক্ষণ সংশোধনী বিধেয়ক গৃহীত হৈছে জম্মু কাশ্মীৰ পুনৰ্গঠন 2023 বিধেয়কো বিগত সপ্তাহত লোকসভাত গৃহীত হৈছিল 2খন বিধেয়ক ৰাজ্যসভাত 2খন বিধেয়ক উত্থাপন কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে জম্মু কাশ্মীৰ সংৰক্ষণ সংশোধনী বিধেয়ক উত্থাপন কৰি অমিত শাহৰ উদ্দাত ভাষণ পুনৰ সদনৰ মজিয়াত অমিত শাহে ক'লে পাক অধিকৃত কাশ্মীৰ ভাৰতৰ নেহৰু প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছক তুলা ধুনা অমিত শাহৰ बिल जो है मान्यवर 3 सीटें 2 जम्मू कश्मीर से विस्थापित परिवारों के लिए और 1 सीट पाक ऑक्यूपाई कश्मीर से विस्थापित आए हुए कश्मीरी भाइयों के लिए रिजर्व करने का काम नरेंद्र मोदी जी ने बहुत मन के साथ चाव के साथ और संवेदना के साथ किया मान्यवर ये जो फैसला है उसी एक्ट का हिस्सा है जिस एक्ट को सब चैलेंज करते हैं पूर्व में जम्मू में सिर्फ 37 सीट थी 37 सीट थी अब नए डिलिमिटेशन कमीशन ने 37 से बढ़ाकर 43 सीट जम्मू क्षेत्र में बनाने का काम मान्यवर कश्मीर में
46 सीट थी, 46 सीटें थी, अब 46 की जगह 47 सीटें, 47 सीटें बनाने का काम। इस तरह से जम्मू और कश्मीर दोनों को मिलाकर 83 सीटें थी, लद्दाख की सीटें निकाल दी है क्योंकि वहां यूटी बन चुकी, 83 सीटें थी, उसकी जगह 90 सीटें अब डिलिमिटेशन कमीशन ने करी है, जिसको भारत सरकार ने माना। और पाक ऑक्यूपाई कश्मीर की 24 सीटों को आरक्षित रखा गया है क्योंकि हम अभी भी मानते हैं, कोई जिसको जो बोलना है वो बोले, इस सदन में बोला हुआ शब्द इतिहास बनता है। मैं आज फिर से कहना चाहता हूं, पाक ऑक्यूपाई कश्मीर भारत का है, हमारा है और हमसे कोई नहीं चाहता। मान्यवर, हमने 24 सीटें पाक ऑक्यूपाई कश्मीर के लिए सुनिश्चित की है। मान्यवर, अब तक SC ST की सीटों में बड़ी विसंगतताएं भी थी और जो दिग्विजय की कहते थे संवेदनशील अप्रोच होना चाहिए, संवेदनशीलता होनी चाहिए। SC ST के प्रति संवेदना से ही ये निर्णय हुआ है। पहले जो 7 सीटें थी SC की, उसको हमने बरकरार रखा और ST की सीट 0 थी क्योंकि धारा 377 परमिट नहीं करती थी, अब परमिट करती है। 9 सीटों को रिजर्व कर दिया। अरे जो कह रहे थे हमारे डॉक्टर साहब कि गुर्जर बकरवालों ने इस देश को बचाया है, मैं सदन में इस देश के गृह मंत्री के नाते कहना चाहता हूं, मान्यवर, कभी भी युद्ध हुआ, कभी भी आतंकवादियों ने पैंतरे रचे, मेरे गुर्जर बकरवाल भाइयों ने भारत के तिरंगे को ऊंचा किया। और आज सालों के बाद आज उनको न्याय मिलने जा रहा है। इसका कम से कम मुझे तो बहुत संतोष है। किसी को संवेदनशीलता दिखे या न दिखे, 75 साल तक उनका अधिकार जो भारत के संविधान ने दिया था, कौन रोक कर बैठा था उसको? कौन रोक कर बैठा था? क्या कोई जवाब दे सकता है? পাক অধিকৃত কাশ্মীৰক লৈও ৰাজ্যসভাত অমিত শ্বাহৰ দৃঢ় মন্তব্য, পিঅ'কে হামাৰা হে বুলি মন্তব্য অমিত শ্বাহ। पाक ऑक्यूपाई कश्मीर भारत का है, हमारा है और हमसे कोई नहीं चाहता। देश की एक भी इंच जमीन का सवाल है, हमारा नजरिया तंग रहेगा, हम दिल बड़ा नहीं कर सकते। किसी को अधिकार नहीं है अपने बड़े हृदय को दिखाने के लिए देश का एक भूभाग देश से चला जाए और मूक दर्शक बनकर खड़े रह जाए, किसी को अधिकार नहीं। मैं आज फिर से कहता हूं, ये आरोप से मैं सहमत हूं। हमारा नजरिया तंग है, देश की एक इंच जमीन भी जाती है तो इसके लिए भारतीय जनता पार्टी का हर कार्यकर्ता सर्वोच्चता से संघर्ष करेगा, लड़ाई करेगा और लड़ेगा। हमें कोई इसमें शर्म की बात नहीं। और সমান্তৰালভাৱে উত্তৰ পূবৰ উগ্ৰপন্থী সমস্যা আৰু সমগ্ৰ দেশৰ উগ্ৰপন্থী সমস্যা সন্দৰ্ভতো সদনৰ উত্তাল ভাষণ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। टेररिस्टों के लिए हमारे मन में कोई संबंध नहीं। हथियार डाल दे, मेन स्ट्रीम में आए, स्वागत है उनका। मैं आज भी कहता हूं, नॉर्थ ईस्ट में कई लोग हथियार डालकर मेन स्ट्रीम में आए हैं। अगर कश्मीर में भी युवा भले हाथ में हथियार पकड़ा हो, हथियार डाल दे, कानून की अदालत के शरण में आए, हम उसका स्वागत करते हैं। संवेदना से हमारा हृदय भरपूर। मान्यवर, हमने जो किया है वो युवाओं के लिए किया है। मान्यवर, 2004 से 14 जब सोनिया जी और मनमोहन जी की सरकार थी, कुल आतंकवादी घटनाएं 7,217 हुई थी और अब आतंकवादी घटनाएं सिर्फ 2,197 हुई है। ये 10 साल। अब सुन लीजिए, बाद में मुद्दा खड़ा करिए खड़गे जी। 70% की कमी हुई है। मान्यवर, 70% की कमी हुई और उसमें धारा 370 हटाने के बाद केवल और केवल 4 साल ही गए। सिक्योरिटी फोर्स और नागरिक टोटल 2829, करीब 3,2900 नागरिक और सिक्योरिटी फोर्सेस मारे गए। अब
मान्यवर 3000 नागरिक उस वक्त 4 से 14 में मारे गए, 14 से 23 में 891 नागरिक मारे गए, 70% की कमी। सिक्योरिटी फोर्सेस और नागरिक और सिक्योरिटी फोर्सेस की मृत्यु में भी 50% की मान्यवर कमी। ये कह रहे हैं कि क्या हुआ है, मैं आंकड़े बताना चाहता हूं और मनोज जी खास देखे। आत्मा है तो अंधेरे में टटोल कर सुने, सोचे और विचार परिवर्तन होता है तो ईश्वर के लिए करे। मान्यवर ऑर्गेनाइज स्टोन पेल्टिंग 2010 में 2654 घटनाएं थी, 2023 में सिर्फ 4 साल हुए हैं, एक भी पथराव की घटना नहीं हुई, एक भी नहीं। स्टोन पेल्टिंग में नागरिकों की मृत्यु 2010 में 112 हुई थी, क्योंकि स्टोन पेल्टिंग ही नहीं हुई है तो मृत्यु भी नहीं हुई, 0 मृत्यु हुई। मान्यवर स्टोन पेल्टिंग में जख्मी नागरिकों की मैं बात करता हूं, सिक्योरिटी फोर्स नहीं, नागरिक जो घाटी के हैं वो 6235 थे, क्योंकि स्टोन पेल्टिंग नहीं हुई है 0 जख्मी है। अरे भैया इनको दिखाई नहीं देता है। सीज फायर वायोलेशन की घटनाएं 2010 में 70 थी और 2023 में 6 हुई। घुसपैठ के प्रयास 489 थे, सिर्फ 48 हुए हैं। मान्यवर वापिस लौट गए आतंकवादी 18 थे 2010 में, अभी 281 आतंकवादी घाटी छोड़कर। ये संवेदनशीलता का नमूना है नागरिकों के प्रति। मान्यवर मैं आज बताना चाहता हूं आपको, इसलिए बताना चाहता हूं कि हमने सिर्फ टेररिज्म के खिलाफ आवाज नहीं उठाया है, टेररिज्म के खिलाफ आवाज नहीं उठाया, इस पर आक्रामक कार्यवाही करी ऐसा नहीं है। हमने टेररिज्म की इको सिस्टम को खत्म करने का काम किया। जो टेररिज्म को फाइनेंस करते थे उन पर भी काम किया है। एनआईए द्वारा टेरर फाइनेंस के केस 32 रजिस्टर किए गए, 2014 के पहले एक भी केस। स्टेट इन्वेस्टिगेशन एजेंसी ने टेरर फाइनेंस के केस 51 रजिस्टर किए, पहले स्टेट इन्वेस्टिगेशन एजेंसी की जरूरत ही महसूस नहीं की गई थी। और সংবিধানৰ অনুচ্ছেদ 370 প্ৰত্যাহাৰ পিছতে দেশজুৰি বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ৰ ৰায়ক ঐতিহাসিক আখ্যা দি প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে এয়া জম্মু কাশ্মীৰৰ ভাতৃ ভগ্নীৰ ঐক্য আৰু প্ৰগতিৰ ৰায়। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত সঠিক আছিল। জম্মু কাশ্মীৰৰ পৰা সংবিধানৰ 370 অনুচ্ছেদ প্ৰত্যাহাৰ বৈধ আৰু সাংবিধানিক আছিল। জম্মু কাশ্মীৰৰ পৰা সংবিধানৰ 370 অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ প্ৰায় 4 বছৰৰ অন্তত দেশৰ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তৰা গোচৰৰ চূড়ান্ত ৰায় দিলে। উচ্চতম ন্যায়ালয়ৰ ৰায়ে কেন্দ্ৰীয় চৰকাৰ তথা বিজেপি চৰকাৰক দিলে ৰাজনৈতিক মাইলেজ। 2024 নিৰ্বাচনৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ সংবিধান পীঠৰ ৰায়ে যেন দেশৰ জনগণক ক'লে চৰকাৰৰ কাম কাজ সঠিক দিশত আগবাঢ়িছে। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে এই ৰায়ক ঐতিহাসিক আখ্যা দি ক'লে উচ্চতম ন্যায়ালয়ৰ এই ৰায় উজ্জ্বল ভৱিষ্যতৰ প্ৰতিচ্ছবি। আমি জম্মু কাশ্মীৰ আৰু লাডাখবাসীৰ সপোন পূৰাবলৈ সংকল্পবদ্ধ। অনুচ্ছেদ 370 ভুক্তভোগী প্ৰতিজনে উন্নয়নৰ সুফল লাভ কৰিব। উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ক আদৰণি জনালে গৃহমন্ত্ৰী অমিত শ্বাহে। জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নবী আজাদেও আদৰণি জনালে উচ্চতম ন্যায়ালয়ৰ ৰায়ক। मुझे पूरी आशा थी और जम्मू कश्मीर के लोगों को आशा थी इन तीनों चीज़ों से, दोनों चीज़ों से, 370 और 35A से। और ये बॉर्डर स्टेट में जहाँ हमारे हॉस्टाइल देश हैं आसपास में, उनमें हम जम्मू कश्मीर के लोग हिंदुस्तान का एक हिस्सा, एक अंग है और यहाँ उनको भी रोकते हैं हॉस्टाइल कंट्रीज़ को। तो यहाँ लोगों को थोड़ी बहुत फैसिलिटीज़ देने की ज़रूरत है।
জম্মু কাশ্মীৰৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা মহাৰাজ হৰি সিঙৰ পুত্ৰ কৰণ সিঙেও উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই ক'লে প্ৰমাণ হ'ল জম্মু কাশ্মীৰত যি হৈছিল সেয়া সাংবিধানিকভাৱেই হৈছিল লগতে জম্মু কাশ্মীৰক শীঘ্ৰেই ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়াৰ আহ্বানো জনালে কেন্দ্ৰীয় চৰকাৰক मैं उसका स्वागत करता हूँ जल्द से जल्द हमारी स्टेटहुड फिर से मिलनी चाहिए मोदी जी से भी यही प्रार्थना होगी कि अब वो जल्द से जल्द राज्य का दर्जा दे दें सुप्रीम कोर्ट ने बहुत बारीकी से हर एक विषय को देखा है আনহাতে সমাজবাদী পাৰ্টিৰ নেতা তথা জ্যেষ্ঠ ৰাজনীতিক কপিল সিবালাই কৰিলে চাতুৰ্যপূৰ্ণ মন্তব্য জম্মু কাশ্মীৰৰ ৰাজনৈতিক নেতাৰ লগতে সাধাৰণ জনগণেও আদৰণি জনালে উচ্চতম ন্যায়ালয়ৰ ৰায়ক নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গুড মৰ্নিং 18 সময় হৈছে এটি সময় বিৰতি ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল নতুন পেইণ্ট কৰিছে বা এই বুৰঞ্জীৰ এই পৃষ্ঠাকেইটাক তেওঁ ফালি পেলাব বিচাৰিছে অসম এখন স্বতন্ত্ৰ দেশ আছিলে ইয়াৰ যি পৰিসীমা বা ইয়াৰ যি বাউণ্ডাৰী এই বাউণ্ডাৰী সময়ে সময়ে পৰিৱৰ্তন হৈছে বাউণ্ডাৰী সীমাৰ পৰিৱৰ্তন হৈছে কিন্তু অসম ভূখণ্ড যি ভূখণ্ডক আমি আজি তাৰিখত অসম বুলি জানো সেই ভূখণ্ডক যেতিয়া বৰ্মন বংশই শাসন কৰিছিল ভাস্কৰ বৰ্মন ইত্যাদি বা পালৱ বংশই যেতিয়া শাসন কৰিছিল বা কালক্ৰমত আহোমে যেতিয়া শাসন কৰিছিল এখন স্বতন্ত্ৰ ভূখণ্ড আছিলে সীমাৰ সালসলনি ঘটিব পাৰে স্বতন্ত্ৰ এখন দেশ আছিলে এখন বিচিত্ৰ স্বতন্ত্ৰ নিজৰ বৈশিষ্ট্যপূৰ্ণ সংস্কৃতিৰে পৰিপুষ্ট বা আন আন যি উপাদান লাগে এখন পূৰ্ণ পৰ্যায়ৰ দেশৰ কাৰণে সেই উপাদানসমূহৰে পৰিপুষ্ট এখন স্বতন্ত্ৰ দেশ আছিলে গতিকে কপিল সিব্বালে উচ্চতম ন্যায়ালয়ৰ মজিয়াত এক ভুল ব্যাখ্যা কৰিছে আৰু সেই ভুল ব্যাখ্যা গ্ৰহণযোগ্য এই কাৰণেই নহয় বুৰঞ্জীৰ তেওঁৰ জ্ঞান লৈ ল'ব লাগিছিল উচ্চতম ন্যায়ালয়ৰ সেই বক্তব্য ৰখাৰ আগতে এই গ্ৰন্থখনকে যদি ইংৰাজীত এই গ্ৰন্থখনৰ বিশেষ পৃষ্ঠাকেইটা যদি ইংৰাজীত তৰ্জমা কৰি তেওঁৰ সন্মুখত দাঙি ধৰা হ'ল হয় তেওঁৰ গোটেই বস্তুটো গোটেই পৰিঘটনাটো তেওঁৰ সন্মুখত পৰিষ্কাৰ হ'ল হয় আৰু যিহেতু উচ্চতম ন্যায়ালয় হৈছে কোৰ্ট অফ ৰেকৰ্ড উচ্চতম ন্যায়ালয়ত যিবোৰ কথা কোৱা হয় সেইবোৰ ৰেকৰ্ড হৈ থাকি যায় আৰু আজিৰ তাৰিখত উচ্চতম ন্যায়ালয়ৰ গোটেই প্ৰক্ৰিয়া যিহেতু লাইভ ষ্ট্ৰীমিং হয় ইউটিউবতো থাকি যায় গতিকে এনেধৰণৰ ভুল ব্যাখ্যা যদি কৰা হয় আৰু সেই ভুল ব্যাখ্যা যদি ক্লাউডত থাকি যায় ইণ্টাৰনেটত থাকি যায় অনাগত সময়ত যদি কোনোবাই অসমৰ বিষয়ে জানিবলৈ বিচাৰি তেওঁৰ সেই বক্তব্যটো উদ্ধৃতি দিয়ে তেতিয়া এটা ভুল বাৰ্তা অনাগত প্ৰজন্মৰ মাজত প্ৰচাৰ হ'ব গতিকে তেওঁ এই ভুল বাৰ্তাটো কেনেকৈ শুদ্ধ কৰে সেয়া লক্ষণীয় হ'ব এই যি শুনানি সেই শুনানি চলি আছে কিন্তু মন কৰিব এটা ভুল ব্যাখ্যা উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ সন্মুখত কপিল সিব্বালে ৰাখিলে এই ভুল ব্যাখ্যাৰ সন্দৰ্ভত আপোনালোকৰ কি মতামত আপোনালোকে জনাব বিভিন্ন সময়ত কি অসমৰ বুৰঞ্জী অসমৰ সংস্কৃতি অসমৰ জনজীৱন অসমৰ জীৱনশৈলী অসমৰ লোককলা সন্দৰ্ভত অসমৰ বাহিৰৰ গণ্যমান্য লোকসকলে ভুল ব্যাখ্যা কৰে এই এক ডাঙৰ প্ৰশ্ন আপোনালোকৰ এই সন্দৰ্ভত কি মতামত জনাব আমাৰ সৈতে সংযুক্ত হওক মতামত জনাবলৈ হ'লে আমাৰ ইউটিউব ষ্ট্ৰীমিং পেজ আৰু ফেচবুক পেজৰ যোগেদি মতামত জনাব পাৰে আৰু উচ্চতম ন্যায়ালয়ৰ যি ভিত্তিবৰ্ষৰ বা যিহেতু চলি আছে ভিত্তিবৰ্ষৰ সকলো বা বাতৰিৰ বাবে বা অন্য দেশ বিদেশৰ ৰাজ্যৰ সকলো বা বাতৰিৰ বাবে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ ISIৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ 40টাকৈ ঠাইত স্থানত অভিযান চলাইছে NIA অভিযান চলাইছে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে নিশা 12 বজাৰ পিছত এই অভিযান চলাই ক'ত অভিযান চলাইছে NIA মুঠৰ ওপৰত 44টা স্থানত অভিযান চলোৱা হৈছে কৰ্ণাটকৰ এটাত পুনেৰ 2 স্থানত থানেত 31টা স্থানত থানে চহৰ অঞ্চলত 9টা স্থানত আৰু ভয়ন্দৰত এটা স্থানত এই অভিযান চলোৱা হৈছে জানিব পৰা অনুসৰি অভিযান কালত কেইবাজনো সন্দেহজনক লোকক ইতিমধ্যে আটক কৰিছে NIA মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ আৰক্ষীৰ সহযোগত এই অভিযান চলোৱা হৈছে মহাৰাষ্ট্ৰৰ কথিত ISIS মডুলৰ ওপৰত জুন মাহত এক গোচৰ ৰুজু কৰিছিল NIA আৰু জুলাই মাহত NIA
তাবিজ নাছিৰ সিদ্দিকী, জুবেৰ নুৰ মহম্মদ, শৰ্জিল শ্বেখ আৰু জুলফিকাৰ আলীক লগতে ডাক্তৰ আদনান চৰকাৰক গ্ৰেপ্তাৰ কৰিছিল বিভিন্ন ঠাইৰ পৰা। বিশেষকৈ পুনেৰ পৰা গ্ৰেপ্তাৰ কৰিছিল কেইবাজনকো। জানিব পৰা অনুসৰি NIA থানে জিলাৰ পৰঘা স্থানৰ পৰা, পৰঘা নামৰ এটা স্থানৰ পৰা 14জনকৈ সন্দেহজনক ISISৰ এজেণ্টক আটক কৰিছে। আনকি সাকিব নাছন নামৰ এটা ISIS সদস্যক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। সাকিব নাছন হৈছে বহু বছৰ পূৰ্বে হোৱা ৰেল বিস্ফোৰণৰ ঘটনাত গ্ৰেপ্তাৰ হৈছিল আৰু 10 বছৰ জেল খাটিছিল, কিন্তু প্ৰমাণৰ অভাৱত মুকলি আকাশৰ তললৈ আহিছিল। কিন্তু ISISৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ সৈতে জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে সাকিব নাছনৰ পুত্ৰ শামিল নাছনক। আৰু শেহতীয়া যিখিনি খবৰ আছে সেই অনুপাতে দেখিবলৈ পোৱা গৈছে যে NIA যি অভিযান চলোৱা হৈছে তাৰ ওপৰত ভিত্তি কৰি যি তথ্য পোৱা গৈছে, অৰ্থাৎ ISIS যে এখন জাল পেলাইছে আৰু সেই জালৰ খবৰ ইতিমধ্যে NIA হাতত পৰিছে। অৰ্থাৎ যি ধৰণে বিভিন্ন ঠাইত बुलंद इरादों के सफर का सरताज हूँ मैं, शहर से गांव तक सड़कों का मोहताज हूँ। आ रहा हूँ मैं आसाम की सड़कों पर, कुमार इंजीनियरिंग का नया ताज हूँ। कमिंग सून, कुमार इंजीनियरिंग, वी अंडरस्टैंड योर नीड। লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ আবেদন পত্ৰ সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজীৱ ভৱনৰ পৰা এই পৰ্যন্ত সংগ্ৰহ কৰা হৈছে 15 জনকৈ কংগ্ৰেছীয়ে সংগ্ৰহ কৰিছে পত্ৰ। গুৱাহাটী সমষ্টিৰ পৰা ৰমেন বৰঠাকুৰ আৰু মীৰা বৰঠাকুৰে সংগ্ৰহ কৰিছে আবেদন পত্ৰ। ৰমেন বৰঠাকুৰে দুটা সমষ্টিৰ বাবে সংগ্ৰহ কৰিলে আবেদন পত্ৰ। গুৱাহাটীৰ দৰং ওদালগুৰি সমষ্টিৰ বাবে ৰমেন বৰঠাকুৰে সংগ্ৰহ কৰিছে আবেদন পত্ৰ। আনহাতে ধুবুৰীৰ বাবে আবেদন পত্ৰ ললে ৱাজেদ আলী চৌধুৰীয়ে। বৰপেটাৰ বাবে আবেদন পত্ৰ ললে দীপ বায়ন, অৰুণ তিৱাৰী আৰু প্ৰাণজিৎ দাসে। ৰাতুল কলিতায়ো বৰপেটাৰ বাবে ললে আবেদন পত্ৰ। মাধৱ ৰাজবংশীয়ে দৰং ওদালগুৰিৰ বাবে ললে আবেদন পত্ৰ। শিলচৰৰ বাবে আবেদন পত্ৰ ললে সৌম্যকান্তি পুৰকাষ্ঠ। যোৰহাটৰ বাবে আবেদন লৈছে বনশ্ৰী গগৈয়ে। তেজপুৰ সমষ্টিৰ বাবে আবেদন ললে বিনোধৰ নাথে। কৰিমগঞ্জৰ বাবে সংগ্ৰহ কৰিলে কমল উদ্দিন চৌধুৰীয়ে। লখিমপুৰৰ বাবে সংগ্ৰহ কৰিছে ৰঞ্জিত পেগু আৰু প্ৰহ্লাদ শৰ্মাই। আৰু এতিয়া সংগ্ৰহ কৰা হৈছে আবেদন পত্ৰ, যিটো লোকসভা নিৰ্বাচন সমাগত আৰু কংগ্ৰেছৰ আবেদন পত্ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজীৱ ভৱনৰ পৰা এই পৰ্যন্ত 15 গৰাকীকৈ কংগ্ৰেছে আবেদন পত্ৰসমূহ গ্ৰহণ কৰিছে আৰু য'ত গুৱাহাটী লোকসভা সমষ্টিৰ বাবে ৰমেন বৰঠাকুৰ আৰু মীৰা বৰঠাকুৰে সংগ্ৰহ কৰিছে আবেদন পত্ৰ। আৰু ইয়াৰ লগতে সময় হৈছে গুড মৰ্ণিং 18ৰ পৰা এতিয়া বিদায় লোৱাৰ। নমস্কাৰ।